আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে ব্যস্ততাৰ মাজত ইয়ালৈ অহাৰ কাৰণে। প্ৰথম কথা হ'ল এই জিমটো খোলাৰ উদ্দেশ্য অকল আয়েই নহয়, এই জিমটোৰ দ্বাৰা একচুৱেলি এতিয়া আমাৰ সমাজত যিটো প্ৰব্লেম হৈছে ধৰি লওক ড্ৰাগছৰ বা এনেই মদ যোৱা এইবিলাকো চলিছে, এই জিমটোৱে কি কৰিব তেওঁলোকৰ মনত এটা নতুন উৎসাহ দিব, তেওঁলোকে নতুন এটা কাম কৰাৰ প্ৰেৰণা পাব। আৰু আমাৰ স্বামী ৰামদেৱেও কৈ আছে যে মানুহ দুখীয়া বুলি কয়, কিন্তু আমি দুখীয়া নহয়, যদি আমাৰ শৰীৰটো ভাল ধৰণে ৰাখিব পাৰোঁ জীৱনত আমাৰ কোনো ধৰণে দুখীয়া হোৱাৰ প্ৰয়োজন নাই। ৰামদেৱে কোৱাৰ দৰে আমাৰ এটা কিডনীৰ দামে 30 লাখ টকা, এটা লিভাৰৰ দাম। আমি যদি এই জিমটোৰ দ্বাৰা আমাৰ নিজৰ শৰীৰটো ঠিক কৰি ৰাখিব পাৰোঁ, এইটো মই ভাবিছোঁ যে অকল মোৰ নিজৰ কাৰণে নহয়, এইটো এটা সমাজৰ প্ৰতি মোৰ দায়বদ্ধতা। আৰু মোৰ পুত্ৰ মানে তেওঁ ডায়েটিচিয়ানো আৰু এজন মানে নিউট্ৰিচন এণ্ড ডায়েটিক্সত তেওঁ ডিগ্ৰী কৰিলে, কৰাৰ পিছত সি বৰ ইণ্টাৰেষ্টেড, সৰুৰ পৰাই কয় জিমলৈ নিজেও যায় আৰু মোকো কয় যে দাদা মই এটা জিম খুলিম। সেইকাৰণে আজি এই জিমটো খুলিছোঁ যাতে আমাৰ ৰাইজে ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে আৰু যাতে যিবিলাক সমাজ ব্যাধিবিলাকৰ পৰা আঁতৰত থাকিব পাৰে, এই উদ্দেশ্য লৈ আমি এই জিমটো খুলিছোঁ। এই জিমটো আমাৰ কাঞ্চন নগৰৰ বৰপেটাৰ কাঞ্চন নগৰত অৱস্থিত হৈছে আৰু আমি ভাবিছোঁ ইয়াৰ দ্বাৰা আমাৰ সমাজৰ উপকৃত হ'ব, ইমানেই আৰু। কাৰণ এই ঘৰৰ পৰা মোৰ জিমটো বহুত বেছি ওচৰ, সেইকাৰণে মনটো বেছি ভাল লাগিছে। মানে এই জাষ্ট পাৰ হৈ এটা ঘৰ পাৰ হৈ মোৰ জিমটো, আৰু বহুত দিনৰ পৰা মানে বলিন্দাই মানে কৈ আছিলে যে মই এনেকুৱা এটা ষ্টাৰ্ট কৰিম, কৰিব লাগিব। ফাইনেলি যেতিয়া দেখিছোঁ এই বস্তুটো বহুত নিজৰে ভাল লাগিছে। আৰু গাঁওখনৰ কিন্তু আমাৰ ওচৰৰ লোকেলিটি মানুহখিনি বহুত সুবিধা, নহ'লে আমি জিমৰ কাৰণে বহুত দূৰলৈ যাবলগীয়া হয়। আৰু ইমানখিনি কষ্ট গোটেইখিনি হেৰি কৰাৰ পিছত তেওঁলোকে এইটো ষ্টাৰ্ট কৰিছে গোটেই হেৰিৰ কাৰণে, যে মইতো বিচাৰোঁ যে চব ওচৰ পাজৰ যিমান মানে উদ্যমান যুৱক যুৱতী, ল'ৰা ছোৱালী, ডেকা বুঢ়া যিমান আছে সকলো আহক, জিমটো জইন কৰক। কাৰণ স্বাস্থ্যটো আমাৰ নিজৰ, এণ্ড জিমটোৱে বহুত সহায় কৰে ইয়াত আগবাঢ়ি যোৱাত। নিজৰ স্বাস্থ্য আজিকালি লাইফষ্টাইল বহুত মানুহৰ খেলি মেলি, এণ্ড জিমটোৱে বহুতখিনি হেৰি কৰি ৰাখে। আৰু মই ভাবোঁ যে ওচৰ পাজৰ মানুহখিনিৰ লগতে সকলোখিনি ব্যক্তিয়ে ইয়াৰ দ্বাৰা উপকৃত হ'ব। জিমটো যিকোনো ইকুইপমেণ্ট সকলোৱে কৰিব পাৰে, এইটো কোনো ল'ৰাৰ কাৰণে বিশেষ বা ছোৱালীৰ কাৰণে বিশেষ ইকুইপমেণ্ট নাথাকে, তো সকলোৱে কৰিব পাৰে ধুনীয়াকৈ। যুৱতী, যুৱক, মহিলা, মানে সকলোৱে আহিব পাৰে, সকলোৱে ধুনীয়াকৈ ইয়াত কৰিব পাৰে। আৰু বিশেষকৈ চাবলৈ গ'লে যোনজন ছাপ্লায়াৰ প্ৰ' বডি বিল্ডিং য়েছ, প্ৰ' বডি লাইন, তেওঁলোকে ইকুইপমেণ্টছখিনি বহুত মানে উন্নত মানদণ্ডৰ ইকুইপমেণ্টছ তেওঁলোকে প্ৰভাইড কৰিছে। এণ্ড মই ভাবোঁ যে এইটো বহুত ধুনীয়া এটা ভাল হেৰি হ'ব, চবেই ইয়াৰ দ্বাৰা উপকৃত হ'ব। মই ফিটনেছৰ প্ৰতি বহুত বেছি মানে ইণ্টাৰেষ্ট হয়। সঁচা কথা ক'বলৈ গ'লে মানে মই নিজে বৰ সৰুৰ পৰাই মানে জিম মানে ফিটনেছৰ প্ৰতি মানে কৰি আছোঁ মানে। আগতে যিহেতু মই আগতে জিমৰ লগত ইমান নাছিলোঁ বাৰু, কিন্তু মই আগতে মাৰ্চেল আৰ্টৰ পৰা মানে আপোনাৰ ফিটনেছৰ মানে জিমৰ প্ৰতি মানে মোৰ ইণ্টাৰেষ্টটো বাঢ়িলে লাহে লাহে। মেইনকৈ লকডাউনৰ টাইমত মানে মানুহবোৰ ফিটনেছৰ প্ৰতি সেইটো টাইমত ইমান হেৰি নাছিলে মানে, কিন্তু মই সেইটো টাইমৰ পৰাই মানে মই কি মাইণ্ডত খেলাল নাজানো, মানে মই নিজে ঘৰত মানে মিনিমাম ইকুইপমেণ্টছখিনি বনাই পেলাই মানে মই জিম ষ্টাৰ্ট কৰিছিলোঁ মানে। একচুৱেলি এওঁলোকৰ গুৱাহাটীত মানে আপোনাৰ শ্ব'ৰুমটো আছে মেইন, তেওঁলোকে যোৰহাটতো ছাপ্লাই দিয়ে। মই মানে ছ'চিয়েল মিডিয়াতে তেওঁলোকক মানে তাতে লগ পাইছোঁ। তেওঁলোকক প্ৰ' বডি লাইন ফিটনেছ আপোনাৰ ইকুইপমেণ্টছখিনি মানে ব্ৰেণ্ডটো মানে ট'টেলি মানে মই বহুত ভাল পালোঁ তেওঁলোকৰ পৰা। মানে মই ইকুইপমেণ্টছ তেওঁলোকৰ আগতেও ইউজ কৰি পাইছোঁ মানে, গতিকে বহুত মানে একচুৱেলি এটা প্ৰিমিয়াম মানে জিম ছেটআপ হিচাপত মানে তেওঁ কমতে ষ্টাৰ্ট হৈ যাব। অন্য জিমতকৈ মানে একচুৱেলি মানে মিনিমাম এটা আৰু ৰেঞ্জত আপোনালোকে জিম মাৰিব পাৰিব মানে। আৰু আমি গুৱাহাটীত যাওঁৱে, মই খালি ৰিচেণ্টলি জিম পাতি অলপ বেলেগ য়োগাত মন দিছোঁ। কিন্তু কথাটো হ'ল যে জিমৰ কোনো বয়স নাথাকে, ডেকা বুঢ়া, মহিলা, পুৰুষ সকলো আহিব পাৰে। কাৰণ স্বাস্থ্যটো যিহেতু তেওঁ অলৰেডি ক'লে, স্বাস্থ্যটো নিজৰ হাতত। আৰু বিশেষকৈ এজন ডেকা ল'ৰা ওলাই আহিছে যেতিয়া ভাবি পেলাই এইটো কথা, সেইটো কাৰণে আগবাঢ়ি যাব লাগে। তেওঁলে আমাৰ দুয়োটাৰ ফালৰ পৰা অভিনন্দন থাকিল, আগুৱাই যাওক আৰু ওচৰ হওক দূৰত হওক সকলো যেন আহি জিমটো জইন কৰে। মই ইয়াত নাছিলোঁ যোৰহাটত। আমাৰ পৰিয়ালৰ এটা পৰম্পৰা আছে, 2 বছৰ বা 1.5 বছৰ বা 3 বছৰ মূৰে আমি গোটেই পৰিয়ালৰ, মোৰ ঘৰত আমাৰ 8টা পৰিয়াল, ককাই ভাই, আমি বাই ভনী মিলি চবৰে এটা নহয় এটা গোট খাই আমি এটা গ্ৰুপ বাহিৰলৈ যাওঁ। সেইবোৰো আমি কাষতে, বেছি দূৰ নহয়, কম্বোডিয়া, ভিয়েটনাম
মোকো কৈছিল, মই নোৱাৰোঁ বুলি নক'লোঁ কেলৈ পৰিয়ালৰ এটা হুকুমৰ নিচিনা। কিন্তু 10 দিনৰ কাৰণে ওলাই গৈছিলোঁ, ঘূৰি আহি পেলাই যোৱাকালি আহি পাইছোঁ মাত ভগা। শিৱমৰ তেওঁৰ দেউতা আৰু মা মোৰ তাত গৈছিল। তেওঁৰ আইতা মোৰ শ শ্ৰেণীৰ শিক্ষয়িত্ৰী আছিল। গতিকে মই তেওঁলোকৰ পৰিয়ালৰ লগত শিক্ষাগত দিশতে হওক বা ওচৰ চুবুৰীয়া বুলিয়ে হওক এটা খুব ভাল সম্বন্ধ আছিল। আৰু কালি আইতাকে যেতিয়া মোক কৈছে, মই নিশ্চিতভাৱে তেওঁলোকৰ আইতাই যেতিয়া কৈছে মই নিশ্চয় ইয়ালৈ আহিবই লাগিব। আৰু জীৱনটো এনেকৈ চলি থাকে, নাথাকিলেও আহি উৎসাহ দিয়াটো মই বিচাৰোঁ। সেইকাৰণে মই উৎসাহিত কৰিবৰ কাৰণে ইয়ালৈ আহিছোঁ। বৰপেটা অঞ্চলত হৈছে এইটো আমাৰ কাৰণে ইউনিক। আৰু আমি জন্ম হোৱাৰ পৰাই এইটো অঞ্চলত আছোঁ। আৰু লাষ্ট 60-70 বছৰ এই জেগাটো কেনেকৈ আগবাঢ়িছে দেখিছোঁ চকুৰ আগত। আৰু শিৱম ফিটনেছ জ'ন বুলি যিটো নতুন কনচেপ্ট আনিছে, আজিৰ যুগত সকলোৰে হেল্থ আমি কনচিয়াছ হ'ব লাগিব। আৰু হেল্থ কনচিয়াছ হোৱাৰ ক্ষেত্ৰত এই ফিটনেছ জ'নটোৱে নিশ্চিতভাৱে আমাৰ বৃহৎ বৰপেটা অঞ্চলটোত এক নতুন জাগৰণৰ সৃষ্টি কৰিব। মই আশা কৰিম যে এই যিটো ফিটনেছ জ'নৰ আমাৰ যিটো ইয়াত চেণ্টাৰ আছে, তাত ওচৰৰ সকলো মানুহে এজ ৱাইজ বেলেগ বেলেগ, কিন্তু ইয়াত যিমান ধুনীয়াকৈ ৰাখিছে প্ৰত্যেকটো ষ্টেজৰ মানুহক তেওঁলোকে এইটো এটা এক্সাৰচাইজ কৰিবলৈ শিকাব পাৰিব। আৰু মই আশাবাদী যে মানুহ অকল ডেকা ল'ৰা ছোৱালী নহয়, মই জ্যেষ্ঠসকলকো ইয়ালৈ আহি ফিটনেছ জ'নত তেওঁৰ লগত ট্ৰেইন ল'বৰ কাৰণে মই অনুৰোধ কৰিম। আৰু মই বিশেষকৈ পৰিয়ালটোৰ সকলোকে, মাতৃ পিতৃ আইতাক ল'ৰা চবেই মিলি এটা গ্ৰুপ হিচাপে কাম কৰিছে। আৰু ইট ইজ ইউনিক, আমাৰ কাৰণে এইটো ইউনিক, কাৰণ গোটেইখিনি মিলি ইয়াত ইনভল্ভ হৈছে। আৰু মই আশাবাদী 100 বছৰলৈ এই অনুষ্ঠান চলি থাকিব।